নমস্কাৰ আপোনালোকে চাই আছে সত্য মই ডিম্পি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী বিজেপিক প্ৰতিৰোধ কৰিবৰ বাবে ৰণকৌশল ৰচনা কৰিছে বিৰোধী ঐক্যই নাম হলাই নতুন নাম দিছে অসম সন্মিলিত মৰ্চা মুঠৰ ওপৰত যিকোনো প্ৰকাৰে বিজেপিক ৰোধ কৰিবৰ বাবে চেষ্টা চলাইছে সন্মিলিত মৰ্চাই কংগ্ৰেছে বিজেপিক অকলে ৰোধ কৰিব নোৱাৰি অংশীদাৰ হৈছে অসম সন্মিলিত মৰ্চাৰ কিন্তু এবাৰ কংগ্ৰেছক নিশেষ কৰাৰ হুংকাৰ দিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কংখই যেনেকৈ প্ৰতিটো শিশুক কৃষ্ণ দেখিছিল ঠিক তেনেদৰে কংগ্ৰেছ দলে সকলোতে বিজেপিক দেখে বুলি মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে কংখৰ যেনেকৈ কৃষ্ণৰ হাততে মৃত্যু হৈছিল আৰু কংগ্ৰেছৰো অধপতনৰ কাৰণে বিজেপি হ'ব হে মন্তব্য কৰিছে পদ্ম হাজৰিকাই 26 চনত কংগ্ৰেছক একেবাৰে নিশেষ কৰি দিম বুলি হুংকাৰ প্ৰদান কৰিছে পদ্ম হাজৰিকাই তেওঁলোকে প্ৰতিটো ক্ষেত্ৰত যেনেকৈ কংখই প্ৰতিটো শিশুৰকে কৃষ্ণ দেখে কৃষ্ণৰ হাততে মৃত্যু হোৱা নাই জানো কংখৰ গতিকে কংগ্ৰেছ দলে প্ৰতিটো আমাৰ কামৰ তেওঁলোকে হিতাধিকাৰী দেখে আৰু তেওঁলোকৰ সেই যে অধপতনটো হৈছে কংগ্ৰেছ দলৰ আমাৰ হাততে তেওঁলোকে এই 26তে একেবাৰে নিশেষ হৈ যাব উত্তৰ পূৰ্বৰ বিশেষ আন্তঃগাঁথনি উন্নয়নমূলক আঁচনিৰ অধীনত হবলগীয়া চাৰিদুৱাৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহৰ লাইখুটা স্থাপন কৰি আজি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে পদ্ম হাজৰিকাই এই সন্দৰ্ভত আপোনাৰ যদি কিবা মতামত আছে আমাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব